নমস্কাৰ সকলোকে পোনপ্ৰথমে মই বাটলি আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লঞ্চ শিক্ষা নামৰ ইউটিউব চেনেলত য'ত নেকি আমি আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কেইটামান কৰি আছিলোঁ আৰু কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰাটো এইকাৰণে প্ৰয়োজনীয় যিহেতু কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰটো সলভ কৰিলে সেই এক্সামত কেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে বা কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে সেই বিষয়ে আমি কিছু হ'লেও আভাস পাব পাৰি অনুমান লগাব পাৰি আৰু কোনো কুৱেশ্যনটো এনে হয় যে আপোনালোকৰ বাৰে বাৰে এক্সামত ৰিপিট হোৱা দেখা যায় গতিকে সেইকাৰণে কোনো এটি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কৰাটো মাষ্ট বি হয় গতিকে আহক আজি মই পুনৰ আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ কেইটামান লৈ আহিছোঁ তেনেহ'লে ষ্টাৰ্ট কৰোঁ অসম সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল এনে হুইচ ইয়ৰ আসাম সাহিত্য সভা ৱাজ এষ্টাব্লিছ অসম সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল এই কুৱেশ্যনটো আপোনালোকৰ 2017 চনত আহিছিল আৰু অসম সাহিত্য সভা 1917 চনত স্থাপন কৰা হৈছিল প্ৰহ্লাদ চৰিত কোনে লিখিছিল প্ৰহ্লাদ চৰিত হু ৰট প্ৰহ্লাদ চৰিত্ৰ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল আৰু এই কুৱেশ্যনটো আহিছিল আপোনালোকৰ 2017 চনত আহোমসকলৰ শেষ ৰাজধানীখনৰ নাম কি আছিল যোৰহাট আছিল আৰু কুৱেশ্যনটো আহিছিল আপোনালোকৰ 2017 চনত চাইনা নেহৱাল কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত 2017 চনৰ কুৱেশ্যন হয় বেডমিণ্টনৰ লগত জড়িত চাইনা নেহৱাল বেডমিণ্টনৰ লগত জড়িত অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল দৈনিক বাতৰি ডেইলি নিউজ আছিল যি নেকি এই কুৱেশ্যনটো আমাৰ 2017 চনত আহিছিল অসমৰ ৰাজ্যিক প্ৰাণীবিধৰ নাম কি ৰাজ্যিক প্ৰাণীবিধৰ নাম হৈছে গড় 2017 চনত এই কুৱেশ্যনটো আহিছিল নিম্নলিখিত কোনটো শ্ৰেণীৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় ক্ৰীড়াৰ বাবে অৰ্জুন বঁটা ক্ৰীড়াৰ কাৰণে প্ৰদান কৰা হয় ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন আছিল উপৰাষ্ট্ৰপতি কোন আছিল নহয় ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন উপৰাষ্ট্ৰপতি 2020 চনত G20 সন্মিলন ক'ত হৈছিল এই কুৱেশ্যনটো আহিছিল আপোনালোকৰ 2021 চনত চৌদি আৰবত হৈছিল ৰিয়ান পৰাগ এগৰাকী 2021 চনৰ কুৱেশ্যন হয় ৰিয়ান পৰাগ এগৰাকী খেলুৱৈ হয় আৰু ক্ৰিকেট খেলুৱৈ হয় মনোপলি শব্দৰ সৈতে জড়িত পুঁজিবাদ কেপিটেলিজম যাক কোৱা হয় কেপিটেলিজম বৰ্তমান ইণ্টেলিজেন্স ব্যুৰোৰ অধিক এই কুৱেশ্যন বেলেগ কুৱেশ্যন হয় ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন 2021 চনৰ কুৱেশ্যনটো হয় আহিছিল আৰু ভিলেজ ৰকষ্টাৰৰ পৰিচালক হৈছে ৰীমা দাস কাউন্সিল অফ ষ্টেটছ কি নামেৰে জনা যায় ৰাজ্যসভা কাউন্সিল অফ ষ্টেটছ কি নামেৰে জনা যায় 2021 চনৰ প্ৰশ্ন হয় ৰাজ্যসভা নামেৰে জনা যায় কোনখন দেশৰ BIMSTCৰ সদস্য নহয় কোনখন দেশ BIMSTCৰ সদস্য নহয় পাকিস্তান BIMSTCৰ সদস্য নহয় এই কুৱেশ্যনটো আহিছিল আপোনালোকৰ 2021 চনত ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে 2021 চনৰ প্ৰশ্ন হয় বিধান পৰিষদৰ নিৰ্বাচিত সদস্যই ভোট দিব নোৱাৰে WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভাত অৱস্থিত আৰু গোল্ডেন চিল্ক বুলি কাক কোৱা হয় মুগাক কোৱা হয় যি নেকি এই কুৱেশ্যনটো আহিছিল আপোনালোকৰ 2022 চনত গতিকে আজি মই কেইটামান আসাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ লৈ আহিলোঁ আৰু আপোনালোকে এই কুৱেশ্যন কেইটা ভালদৰে নিজৰ নোটবুকত নোট কৰি ল'ব পাৰিব চাব পাৰিব পঢ়িব পাৰিব ৰিভিজন কৰিব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব অ'কে ধন্যবাদ সকলোকে